আজি আমাৰ হাউৰীয়াপেট প্ৰাইমাৰী BPF-ৰ পেৰেণ্ট ইউথ PSU আৰু ওমেন কমিটিৰ নতুনকৈ গঠন হোৱা কমিটিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈ যায়। 4টা কমিটিৰে পূৰ্ণাংগ কমিটি আমাৰ কিছুদিন আগতে গঠন হৈছিল আৰু সেই পূৰ্ণাংগ কমিটিখন আজি আমি ইয়াতে শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰোঁ। যি চৰকাৰে শান্তিৰ কাৰণে প্ৰপাগাণ্ডা চলাই থকা আমিও লক্ষ্য কৰিছোঁ আৰু সেই চৰকাৰে ৰাইজৰ ওচৰত স্পষ্টীকৰণ দিয়ক যে এই চৰকাৰৰ সময়ত নিবনুৱা সমস্যা কিমান দূৰ ভয়াৱহ পৰিস্থিতিলৈকে গৈ পাইছে। খালী পেটত শান্তিৰ আলোচনা কৰি লাভ নাই। আমি বিশ্বাস কৰোঁ ৰাইজক, আমাৰ নিবনুৱা যুৱক যুৱতীসকলক কৰ্মসন্ধান দিয়ক, আমাক চাকৰি দিয়ক। এই চাকৰিৰ নামত ভেকু ভাওনা কৰি থকা চৰকাৰে ৰাইজৰ পেটত খালী পেটত ৰাখি সিহঁতৰ হাতত শান্তিৰ এই মিছা অপপ্ৰচাৰ কৰি থকাৰ কোনো অধিকাৰ নাই বুলি আমি ভাবোঁ। এজেণ্ডাবিহীন চৰকাৰ এটাই যিখিনি কৰিব লাগে সেইখিনি কৰি আছে। সিহঁতৰ কোনো এজেণ্ডা নাই। সিহঁতৰ একমাত্ৰ লক্ষ্যই হ'ল শাসন ল'ব লাগে, পাৱাৰ লাগে। গণতন্ত্ৰক যদি বিশ্বাস কৰিলেহেঁতেন, ৰাইজে সিহঁতক ইমান বেয়াকৈ প্ৰত্যাখ্যান কৰাৰ পিছতো ইমান কূটনৈতিকভাৱে শাসনভাৰ গ্ৰহণ নকৰিলেহেঁতেন। ৰাইজৰ যিটো আমাৰ আছিলে, ভোটদানৰ ৰাইজৰ যিটো সিদ্ধান্ত আছিলে, সেই সিদ্ধান্তক নতশিৰে স্বীকাৰ কৰিলেহেঁতেন আৰু স্বীকাৰ কৰি গণতন্ত্ৰৰ স্পিৰিটক গুৰুত্ব দি শাসনভাৰ কোনোদিনে এনেকৈ চক্ৰান্তমূলকভাৱে লোৱাৰ কথা চিন্তা নকৰিলেহেঁতেন। গণতন্ত্ৰ প্ৰমূল্যবোধৰ প্ৰতি থকা মানুহৰ থকা দলে কোনোদিনে এনেকৈ শাসনভাৰ গ্ৰহণ নকৰে। যিটো প্ৰমূল্যবোধ সিহঁতে দেখাই শাসনভাৰ লৈছিলে, সিহঁতৰ পৰা ইয়াতকৈ বেছি আশা কৰাটো আমাৰ ৰাইজৰ ভুল। ৰাইজক লৈ আমি আগন্তুক ইলেকশ্যনটো আমাৰ নিবনুৱা সমস্যা আমাৰ ৰাইজক লৈ খেলিম। আমাৰ এই শ্ৰীৰামপুৰ সমষ্টিটো ইমান ভেকু ভাওনা কৰি থকা চৰকাৰখনে এই যোৱাটো 5টা বছৰত যেনেকৈ বঞ্চিত কৰি আহিলে, এই সমষ্টিৰ ৰাইজে আগন্তুক নিৰ্বাচনত সেই বঞ্চনাৰ উত্তৰ দিয়াৰ কাৰণে ৰাইজে ৰেডি হৈ আছে আৰু সেই ৰাইজৰ বঞ্চনাক আমি আগত লৈ আগন্তুক নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু ৰাইজৰ উন্নতি, ৰাইজৰ যিটো মনৰ ক্ষোভ, সেই ক্ষোভটোক আমি সন্মান জনাই ৰাইজক উন্নয়নৰ স্বাৰ্থত আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতে আমি আগন্তুক নিৰ্বাচনত কাম কৰিম বুলি প্ৰতিশ্ৰুতি দি নিৰ্বাচনত অৱতীৰ্ণ হ'ম। কোনে ক'ত গৈছে, কেতিয়া কোনে যাব, সেইটো আচলতে ধৰ্তব্য নহয়। বিষয়টো আচলতে এনেকুৱা, যিজন ব্যক্তিয়ে যোৱা 17টা বছৰে ডিপুটি চিফ হিচাপে কৰ্মৰাজিত জড়িত হৈছিল BPF-ৰ লগত, আৰু সেইজন ব্যক্তি আজি হঠাৎ UPPL-ৰ নিচিনা দল এটাত তেখেতে জইন কৰাটোৱেই লজ্জাবোধক কথা মোৰ বোধেৰে। কাৰণ তেখেতে এই BPF দলটোৰ জন্মদাতা বুলি ক'ব পাৰি এক প্ৰকাৰ। গতিকে সেইজন ব্যক্তি আজি হয়তো তেখেতৰ স্বাৰ্থৰ প্ৰতি কিবা এটা আঘাত হৈছে, তেখেতৰ স্বাৰ্থৰ পৰিপন্থী হৈছে, নিজৰ স্বাৰ্থ যুগুতোৱাৰ কাৰণেই হয়তো আজি মই ভাবিম তেখেতে UPPL দলত যোগদান কৰিছে। আৰু তেখেত যোৱাৰ কাৰণে যদি তেখেতে ভাবে যে মই UPPL-ত আহিছোঁ মানে UPPL জিন্দাবাদ হৈ যাব, এইটো কেতিয়াও সম্ভৱ নহয়, কোনো পৰ্যায়ে সম্ভৱ নহয়। কাৰণ তেখেতৰ লগত 2-এজন ব্যক্তিক লগত লৈ হয়তো UPPL জইন কৰিছে, কিন্তু সাধাৰণ ভোটাৰ ৰাইজক কিন্তু তেখেতে লৈ যাব পৰা নাই। আৰু আপোনালোকে এটা কথা স্পষ্ট জানে যে বিগত দিনত যেতিয়া UPPL চৰকাৰত আহিলে, আপোনালোকে স্পষ্টকৈ ক'ব লাগিব যে এই চৰকাৰখন কিন্তু আচলতে বৈধ চৰকাৰ নাছিলে। কূটনৈতিক প্ৰক্ৰিয়াৰে সিহঁতে চৰকাৰত আহিছিলে। কোনে কিমান চিট পাইছিলে আপোনালোকে জানে। গতিকে এই বস্তুটো আৰু ভালকৈ ক'ব নালাগে। এতিয়া কথাটো হ'ল, ৰাইজে বুজি পাইছে কি হৈ আছিলে, কি হৈ আছে আৰু ভৱিষ্যত সময়ত কি হ'বলৈ গৈ আছে। গতিকে ৰাইজে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব, তাৰ বাহিৰে অত্যন্ত নাই। ইয়াত BPF আগন্তুক সময়ত চৰকাৰ গঠন কৰিব। আপোনালোকে জানে যে বিনা মেঘেও বজ্ৰপাত হয়, ইমান জয়েন, ইমান কিবা কিবি কৰি থকাতেই যে সিহঁতে চৰকাৰত আহিব বা চৰকাৰ গঠন কৰিব পাৰিব, সেইটো আপোনালোকে কেতিয়াও বিশ্বাস কৰিব নোৱাৰে। একো দুৰ্বল হোৱা নাই। কাৰণ শুনক, এজন যাব, দুজন আহিব, দুজন যাব, চাৰিজন আহিব, হৈয়ে আছে। অহা যোৱাটো ৰাজনৈতিক স্বভাৱ। গতিকে এই বস্তুটো লৈ আমি কোনোপধ্যেই দুৰ্বল অনুভৱ নকৰোঁ। আৰু আপোনালোকে ভালদৰে জানে, মাননীয় হাগ্ৰামা মহিলাৰী দেৱ এনেকুৱা এজন নেতা, যিজন নেতাই কোনোপধ্যেও কাকো কেতিয়াও কেয়াৰ কৰা নাই আৰু তেখেতে কেয়াৰ নকৰে। আগন্তুক সময়ত মই এটা স্পষ্ট কথা আকৌ ক'ব বিচাৰিছোঁ, বিনা মেঘে বজ্ৰপাত হ'ব।
মেঘ নেদেখিব আপোনালোকে বজ্ৰপাত হ'ব। তাৰমানে ইমান হুলস্থুল আপোনালোকে দেখা নাপায়, কিন্তু চৰকাৰ BPF-ৰ হ'ব। আৰু শ্ৰীৰামপুৰৰ ক্ষেত্ৰত মই ক'বলৈ গৈ আছোঁ, শ্ৰীৰামপুৰত এইবাৰ আমাৰ যিটো নিৰ্বাচন, পৰিষদীয় নিৰ্বাচন, শ্ৰীৰামপুৰত BPF-ৰ চুনামি আহিব। মনত ৰাখি দিব, BPF-ৰ চুনামি আহিব। শ্ৰীৰামপুৰ সমষ্টিত আমাৰ BPF-ৰ প্ৰাৰ্থীজনক কোনো এটা ৰাজনৈতিক দলে আগবেটি ধৰি ৰাখিব নোৱাৰে। খাটাং আপোনালোকে মিডিয়াৰ যোগেদি আজি ডেট তাৰিখ সময় লিখি ৰাখক। মানুহ তেখেতৰ কথা এতিয়া তেখেতে ক'ত কি ষ্টেটমেণ্ট দিয়ে সেইবিলাকৰ ক্ষেত্ৰত আমাৰ ক'বলগীয়া একো নাই। সিহঁতে এতিয়া কাৰ লগত ক'ত আলোচনা কৰিছে কৰা নাই সিহঁতে জানিব। আমি ইমান ডাঙৰ লিডাৰ নহয়, জাষ্ট আমি দলটোক ধৰি ৰাখিব লাগে, দলটোক আগুৱাই লৈ যাব লাগে, সেই চিন্তাধাৰাৰে আগবাঢ়ি আছোঁ। গতিকে তেখেতে কি ধৰণৰ ষ্টেটমেণ্ট দিছে বা কি ধৰণৰ কথা কৈছে সেইটো মই ষ্টেটমেণ্টটো আচলতে মই দেখাও নাই, আৰু সেই বিষয়ে মই একো ক'ব নিবিচাৰোঁ। ভীতি দেখুৱাই জেলত সোমোৱাই দিয়ে, এনেকুৱা ধৰণৰ কাৰ্যপন্থাবিলাক সিহঁতে গ্ৰহণ কৰিয়ে আছে, কাৰণ এইটো ক্ষমতাকেন্দ্ৰিক ৰাজনীতি। BJP-য়ে বিচাৰিছে যে গোটেই ভাৰতখনক গ্ৰাস কৰিব। গতিকে এইটো সম্ভৱ নহয়, অহংকাৰে পতনৰ মূল সিহঁতেও কয়। গতিকে সিহঁতে যি ধৰণৰ অহংকাৰ কৰি আছে, এই অহংকাৰ খুব সোনকালে পতনত পৰিণত হ'ব।